সেইবাব আমি এনেকৈ আহি বলি ৰজাৰ লগত ইন্দ্ৰৰ যুদ্ধ আমি পাই আছোঁ। যোৱাকালি বলিৰ সৈতে ইন্দ্ৰৰ কিছু যুদ্ধৰ আমি পালোঁ, ঝমক পঢ়িলোঁ। তাত সুন্দৰকৈ কৈছে বলিৰ লগত কেনেকৈ যুদ্ধ হৈছে, বলি কেনেকৈ পুনৰ জাগিত হৈছে, পুনৰ ইন্দ্ৰক অস্ত্ৰ মাৰিছে, দুয়ো বগৰা বগৰী কৰিছে। আমি ইমানখিনি পালোঁ। আৰু আমাৰ মন মগজৰ মাজতো এই বলিয়ে বগৰা বগৰী কৰি থাকে, সদায় জাগি থাকে, দুইজনৰ মাজত যুদ্ধ হৈ থাকে, দেৱতা আৰু অসুৰৰ মাজত। এইখিনি আমাৰ নিজৰ মাজতে দেখুৱাই আছে। মন মগজতো হয়, বাহিৰতো আমাৰ লোকৰ মাজতো হয়। আহক আজি আমি দুলৰী আছে, দুলৰীৰ পৰা চাওঁ। পাছে ইন্দ্ৰ বলি মহাযুদ্ধ এৰি ভৈলন্ত দুয়ো অন্তৰ, ৰথে গজে চৰি ধনু ধৰি ভিৰি লগাইলা দুনাই সমৰ। দুইজনে কি হ'ল, বগৰা বগৰী লাগিছিল, বাহুযুদ্ধ হৈছিল, আৰু এতিয়া দুইজনে ইজনে সিজনৰ মাজত এৰা এৰি হৈ ৰথত উঠি ৰথৰ পৰা ধনু যুদ্ধ হৈছে, ধনুৱে যুদ্ধ কৰিছে, ধনু লৈ লৈ। বৰিখন্ত বান অসংখ্যা প্ৰমাণ, গগন মণ্ডল ঢাকি খনু পৃথিৱীত যুজন্ত ক্ৰোধত, খনু আকাশ ঢাকি। কেতিয়াবা এনেকৈ বান মাৰিছে, অসংখ্য বৰষুণ দিয়া দি বান মাৰিছে ইজনে সিজনক, তাৰপিছত আকাশ ঢাকি গৈছে, ইজনে সিজনক এনেকৈ ধেনুকাৰ অস্ত্ৰ চলাব ধৰিছে। এইবোৰ বুজাইছে আমাৰ একোটা মন ভাৱনা জাগিত হোৱা, বেয়া ভাৱনাৰ কথা, ভাল ভাৱনাৰ কথা, আমি মানুহৰ মাজত হোৱা তৰ্ক বিতৰ্ক কথাবিলাক। বিভিন্ন ধৰণৰ তৰ্ক বিতৰ্ক এই সংসাৰত আমাৰ হৈ থাকে। এই প্ৰত্যেকটো শব্দকে আমাৰ একোটা বান বুলি কৈছে, গম পাইছেনে? বান যে ধেনুৰ পৰা ওলাই যোৱা কাৰপাতেই নহয়, আটাইতকৈ ডাঙৰ বান হৈছে আমাৰ মুখৰ বাক্য বান। গতিকে আমি এই বস্তুটো চিনি পাব লাগিব, আৰু মুখৰ বাক্যহে আচল বান। আৰু এই বানৰ যদি এবাৰ ওলাই গৈছে, ই আৰু ঘূৰিটো নাহেই। কৰ্ণপথত কাৰোবাৰ সোমাই গৈছে, যদি চিত্তত লৈ যায় তেনেহ'লে সেইটো একদম সৰ্বনাশ কৰি দিব। সেইকাৰণে কৈছে মুখৰ পৰা আমাৰ বান এৰোঁতে সদায় যেন পবিত্ৰ বান মাৰিব লাগে, অপবিত্ৰ নহয়। আৰু সেই পবিত্ৰ বানে নিজক সদায় শুদ্ধ কৰি ৰাখে। দেৱময়ী বান এৰিব কৈছে, দেৱময়ী বানেৰে নিজৰ জীৱনটো সদায় শুদ্ধ কৰি ৰাখিব লাগিব। তো অপবিত্ৰ জেগালৈ গ'লে অপবিত্ৰ বান মাৰিলে তেওঁ বিপদ আছেই, হয়। আৰু মুখৰ পৰা সেইকাৰণে ওলোৱা অবাশ্য কথা কোৱা বানবিলাক চিৰচৈতন্য নহয়, ই সমাজৰ কাৰণে ক্ষতিকাৰক। সমাজে কেতিয়াও সেইসকলক নলয়। তেওঁলোকে মুখেদি যিসকলে বেয়া কথা কৈ থাকে, অবাবত মুখেদি জোখতকৈ অধিক কথা কয়, সেইসকলৰ বান চাবচোন মূল্য নাই, সমাজত মূল্য নাই। কোনো সমাজত জানো তেওঁক কথা ক'বলৈ নিদিয়ে। জ্ঞানীজনৰ বান, সৎপথৰ বান, ঈশ্বৰৰ বান আপুনি এবাৰ কওকচোন। আৰু সমাজেও তেওঁক মাতি ফুৰিব যে আহিব বাপ, আমাৰ হেৰিয়ত এনেকৈ ইমান তাৰিখে আমুকটো আছে, আমুক তাৰিখত আপোনাৰ মুখৰ বান শুনি আমাক ভাল লাগিছে, আৰু আপোনাৰ যি শব্দ চয় ইমান সুন্দৰ। তো এতিয়া আমাৰ কাজিয়া লাগে ক'ত? মুখৰ বানতহে কাজিয়া লাগে। এই ধৰ্মযুদ্ধ হওক বা কিবা যুদ্ধই হওক, আৰু এই নামৰ যি বান, এই বানকে লৈ কাজিয়া লাগে ইজনে সিজনে। আমি সেইকাৰণে বান চিনি পাব লাগে, এই ধৰ্মযুদ্ধলৈ যাব নালাগে। এতিয়া আমি কি হ'ল, প্ৰকৃত ধৰ্ম যদি আমি চিনি পাওঁ, প্ৰকৃত ধৰ্ম কি তাক যদি চিনি পাওঁ, মানুহ এজনৰ সচ্চৰিত্ৰত প্ৰৱৰ্তন কৰাটোৱে প্ৰকৃত ধৰ্ম। আৰু তেওঁ যিয়ে হেৰি নহওক, যিয়ে জাতি নহওক, এইবিলাক যিবোৰ আমি ধৰ্ম বুলি কৈ ভাবি আছোঁ প্ৰত্যেকে, এইবোৰ হৈছে একোটা চলিবৰ কাৰণে আমাক বান্ধি দিয়া নীতি। কিন্তু এই বান্ধি দিয়া নীতিৰ দ্বাৰা
এইকাৰণে দিয়ে যে এজন মানুহ পবিত্ৰ হৈ থাকক, যাতে পবিত্ৰতাটোৱে তেওঁৰ মানৱ জীৱনটোৰ ধৰ্ম হৈ পৰক। অপবিত্ৰই কেতিয়াও বান্ধি ৰাখিব নালাগে। আজিকালি দেখিছোঁ ধৰ্মৰ নামত অপবিত্ৰহে প্ৰচাৰ হৈ আছে, কিন্তু ধৰ্মৰ নামত অপবিত্ৰতা হ'ব নালাগে। ইজনে সিজনক দেখিব নোৱাৰে, মোৰ ধৰ্ম ডাঙৰ, আমুকৰ ধৰ্ম ডাঙৰ, এনেকুৱা ধৰণত মানুহে কথাত তৰ্কাতৰ্কি কৰি মৰিছে। কিন্তু প্ৰকৃততে সেয়া নহয়। ধৰ্ম বুলি ক'লে ধৰি ৰাখিবলৈ দিছে। কোনটো ধৰি ৰাখিব দিছে? আমাৰ পবিত্ৰতাটো। এজন মানুহৰ পবিত্ৰতা ধৰি ৰাখিব দিছে, দয়াৰ ভাৱনা ধৰি ৰাখিব দিছে। দয়া ক'ত থাকে? য'ত ঈশ্বৰ বাস থাকে। যি শব্দই সদায় জনগণৰ কল্যাণৰ শব্দ পৃথিৱীত বায়ুমণ্ডলত এৰিছে, সেয়াই হৈছে দয়া। গতিকে প্ৰকৃতিৰ কাৰণে দয়া, জগতৰ কাৰণে দয়া বান এৰিছে, সেয়াহে আচল ধৰ্ম। তাৰ বাহিৰে বাকী বেলেগ ধৰ্ম নহয় ন। সি এটা মানুহ এজন পবিত্ৰ হ'ব পৰা একোটা পথ অৱলম্বন, আৰু তাকে লৈ আমি কাজিয়া কৰিব নালাগে। সি যিয়ে পথৰ নহওক, আচলতে পবিত্ৰতাহে মানুহক, দয়াবানতাহে মানুহ এজনক ধৰ্ম বুলি কৈছে। সেইকাৰণে এই ধৰণৰ আমাক বানবিলাক চিনি পাবলৈ কৈছে। অনন্তৰে বলি ছিদ্ৰ কলি পহাৰিলা জাঠি বান, ইন্দ্ৰৰ হিয়াত সন্ধানে ফুটিল, তল গৈলে পুংসমান, মহাচুত পাই তীৰখৰ ৰাই দেখিলন্ত তমু মই, বলিৰ বিক্ৰম দেখি দেৱজত সবাৰো মনে বিস্ময়। ইন্দ্ৰঘাত লাগিলে। তাৰপিছত মানে কি হ'ল, যেতিয়া ধেনুকাঁড়ৰ বান মাৰিলে, ধেনুকাঁড়ৰ বানে ইন্দ্ৰক ফুটাব পৰা নাছিলে। শেষত জাঠি বান মাৰিলে। যেতিয়া জাঠি বান মাৰিলে, সেই জাঠিয়ে ইন্দ্ৰৰ হিয়া ছেদ কৰি দিলে। ছেদ কৰাৰ লগে লগে ত্ৰিদশৰ ৰাই ইন্দ্ৰ তমুময় দেখি যায়, আৰু ভয় খাইছে, আৰু বলি ইমান মানে বল হৈছে, আৰু ইন্দ্ৰ তমুময় হৈ গৈছে, আৰু তাকে দেখি দেৱগণৰ মানে বিস্ময় লাগিছে। এতিয়া কেতিয়াবা সেই বস্তুবিলাক, যি অনিষ্টকাৰী শব্দই কেতিয়াবা আমাক জিনি পেলায়, বিশাল বিশাল ডাঙৰ ডাঙৰ শব্দ কৈ দিব যে সেই কথাটোৱে হয় বুলি কৈ আমাৰ মানুহৰ মন মগজৰ পৰা বিচলিত হৈ পৰে। দুখত বেদনাত তেওঁ কান্দি ফুৰিব লগা হয়। সেইসকল লোকৰ কিছুমান বান, বলৱান বান। গতিকে এই বলৱান বানে হৃদয় ছেদ কৰি দিয়ে। গতিকে যেতিয়াই হৃদয় ছেদ কৰি দিব বলৱান বানে, তেতিয়া এই দেৱতাসকলৰ বিস্ময় হয়, বা আজি বোলে ভকতজনে নোৱাৰিলে আমুকৰ লগত তৰ্ক কৰি পেলাই, এনেকুৱা বহুত কথা ক'ব নহয়। আজি কি হ'ল? এনেকুৱা ধৰণৰ যে ধৰ্মৰ কিছুমান তৰ্ক কৰি থাকে নহয়, তেনেকুৱা ধৰণৰ হৈ যাব যে হৃদয় ছেদ কৰিব। আজি মই কি কাৰণে মই এনেকুৱাত বিফলিত হ'ব লগা হ'ল, আনকি দেৱতা ইন্দ্ৰও বিফলিত হ'ব লগা হৈছে। গতিকে ভকতে কেতিয়াবা ভকতক বামানয় শাস্ত্ৰৰ পণ্ডিতগৰাকীয়ে যিসকল মানে বৌদ্ধিকসকল, সেইসকল বুদ্ধ কথা কৈছে, যে বুদ্ধ ধৰ্মৰ কথা নহয়, যিটো আমাৰ কীৰ্তনে বুজাইছে বুদ্ধ। সবাকো বধিব বৌদ্ধ গণযত আছে, গম পাইছেনে? যে জ্ঞানী ভকতসকলকো এই বৌদ্ধসকল, যিসকল জ্ঞানী বামানয় শাস্ত্ৰ অধ্যয়ন কৰি পেলাই মানে বৌদ্ধ হৈছে, গম পাইছেনে? যে ধৰ্মশাস্ত্ৰত আহিলে সৰু ল'ৰা এটাই ধৰ্ম শিক্ষা যদি দিয়া হয়, ইমান শিশুতে দিব নালাগে বুলি ক'ব। আৰু যদি স্কুলীয়া শিক্ষা ফালৰ পৰা যেতিয়া দিয়া হয়, তেতিয়া ক'ব কি, এইটো ভাল, সৰু শিশু ল'ৰা এটাই মানে স্কুলত পঢ়ি পেলাই পূৰা পাৰিছে, তেতিয়াহ'লে ভাল, ইমান সৰুতে ধৰ্ম শিক্ষা দিয়াটো বেয়া বুলি কৈ দিব। কিন্তু এই জ্ঞান বৌদ্ধিকতা, এইটো হৈছে আধ্যাত্মিক জ্ঞান আৰু বামানয় জ্ঞান, দুই প্ৰকাৰ শিক্ষা। দুই প্ৰকাৰ শিক্ষাৰ ভিতৰত আমাক ধাৰ্মিক শিক্ষাটো শিশু এজনেও জ্ঞান অৰ্জন কৰিব পাৰে। কাৰণ জন্ম নিয়ন্ত্ৰণৰ ওপৰত পূৰ্বজন্মৰ কৰ্মসঞ্চিত ফল লৈ অহা এটা শিশুৱে তেওঁৰ মন মগজত আগৰে পৰা ভগৱন্তই এই পূৰ্ণকৰ্মৰ যি ধন তেওঁৰ মন মগজত দি থোৱা থাকে, কিন্তু জাগিত নহয়, সুপ্ত হিচাপে থাকে। যেতিয়াই এই সংসাৰত আহি পেলাই পিতৃ মাতৃয়ে সেই পথটো দেখাই দিয়ে, তেতিয়া তেওঁৰ মগজত এই বস্তুবোৰ জাগিত হৈ যায়। কাৰণ গৰ্ভৰ পৰাই লৈ আহিছে নহয়। গতিকে অভিমন্যু গৰ্ভৰ পৰা লৈ অহাৰ কাৰণে ইমানখিনি বিদ্যা শিক্ষাত পাৰ্গত আছিল। প্ৰহ্লাদে গৰ্ভৰ পৰাই ধৰ্ম শিক্ষা লোৱাৰ কাৰণে বৈষ্ণৱ পণ্ডিত, তেখেত ইমান ধাৰ্মিক জ্ঞান হৈ পৰিছিল।
সেইটো কাৰণে এজন শিশুৱে গৰ্ভৰ পৰা লৈ অহাৰ কাৰণে সেই শিশুটোৱে জন্মৰ পাছত যেতিয়া আধ্যাত্মিক শিক্ষা পাই যাব তেওঁৰ মন মগজ এনেই ফুলি উঠিব, তেওঁ এজন বৃদ্ধ লোকে ক'ব নোৱাৰা কথা তেওঁ কৈ পেলাব। গতিকে এই বস্তুটো মানে কি হয়, তেনে এজন মানে শিক্ষিত লোকসকলক এই বৌদ্ধিক জ্ঞান যিটো বামানয় জ্ঞান শাস্ত্ৰৰ এই বৌদ্ধিকসকলৰ কথা বুজাইছে, এই বৌদ্ধসকলৰ কথা বুজাইছে, যিসকলে এনেকৈ মানে বান মাৰে। এই বলিবানে অস্ত্ৰৰে কি কৰিছে, হিয়া ফালি পেলাইছে ইন্দ্ৰৰ। গতিকে ভকত এজনৰ ইন্দ্ৰৰ মানে এই হিয়া ফালি দিয়ে। তো ইন্দ্ৰই এই তমুময় দেখিছে, বিস্ময় হৈছে। কি বিস্ময় হৈছে? দেৱতাসকল। এতিয়া দেৱতা কোনবোৰক বুজালে? এই ভকতৰ লগত বহি থকা ভকতসকল, আমি বাহ্যিক হিচাপে আমি দেৱতাসকল দেখিছোঁ। আৰু দেহ মাৰ্গত যদি আমি দেৱতাসকল দেখোঁ, বাহ্যিকত যিবিলাক বেয়া কথাই আমাৰ হৃদয় যেতিয়া দহি যায়, তেতিয়া আমাৰ কাণ, মন, মগজ, গম পাইছেনে বাপ, ইত্যাদিখিনিও কষ্ট পায়। জিভায়ো কষ্ট পায়, মনেও কষ্ট পায়, চিত্তয়ো কষ্ট পায়। চাব দে আপোনাক যেতিয়া বেয়া কথা এটাই মানে আপোনাৰ যেতিয়া আঘাত দিয়ে, ঘৰখনত যদি কোনোবাই নক'বলগীয়া কথা এটা কৈ দিয়ে, আপোনাৰ হৃদয়ত যেতিয়া আঘাত লাগি যায়, তেতিয়া আপোনাৰ মন, চিত্ত, গোটেই শৰীৰৰ অংগবিলাকেই আঘাত পায়। শৰীৰত থকা 33 কোটি দেৱতাই আঘাত পায়, যাৰ কাৰণে মানে চকুৱে কান্দিব লগা হৈ যায়, হয়নে? তো হৃদয়খন ফাটি যাওঁ হৈ যায়। তো এইবোৰ কথাটোৱে কৈছে, এই বলিবানেৰে হৃদয়খন ফালি পেলাইছে, ইন্দ্ৰ অচেতন হৈ পৰিছে। ছবি কটুক্ষণে ইন্দ্ৰদেৱে চেতন লভিলাতেৱে আচুক ধিক্কাৰ মূৰ বুলি বিশ্বাসতে দিয়া ঘনে বালক বধিব মনে কৰে ঘূৰ ব্ৰজলৈলা তুলি। যেতিয়া ইন্দ্ৰ অচেতন হৈ পৰাৰ পিছত ইন্দ্ৰ পুনৰ জাগিত হৈছে, চেতনা আহিছে। এতিয়া কি কাৰণে চেতনা আহিছে? তেওঁ যে অমৃত পান কৰিছে, গম পাইছেনে? এতিয়া বজ্ৰ ইন্দ্ৰই লৈছে। তো এই বস্তুটো কেলৈ হৈছে? আমাৰ জীৱনৰূপী ইন্দ্ৰ অচেতন হৈ যায়, পুনৰ জাগিত হয় ভগৱানৰ চৰণত লোৱাৰ লগে লগে। এই কথাটোচোন ভুল হৈছে তেওঁ, গতিকে তেওঁক মই তেওঁৰ এই যুক্তিটো মই কেনেকৈ হৰুৱাম বুলি ভকতজনে পুনৰ ঈশ্বৰক আৰাধনা কৰি পবিত্ৰতাই নিজৰ কৰ্মদৰ্শনতা দেখুৱায়। কৰ্মদৰ্শনতা আমি দেখুৱাব লাগিব। তো কোনোবাই যদি আপোনাক ক'লে, সেই সময়ত আপুনি মৌনতাও স্বীকাৰ কৰিব লাগিব। কেতিয়াবা কোনোবাই যদি আপোনাক বেয়াকৈ কয়, ভকতে কেতিয়াও তৰ্ক নকৰে নহয়, মৌনতা স্বীকাৰ কৰি আহিব। আহি পেলাই তেওঁ কি কয়, ভকতজনে কৰ্মদক্ষতা দেখুৱাব। যেতিয়া ভকতৰ কৰ্মদক্ষণৰ ফালৰ পৰা দেখিব ভকতজন পবিত্ৰতা, তেতিয়া নিজে তেওঁ যিজনে আপোনাক গালি দিছিল, বেয়াকৈ কৈছিল, তেওঁতো সেই বামানয় শক্তিটো আছে। গতিকে বামানয় শক্তিৰ দ্বাৰা তেওঁ বেয়া কাম কৰিবই, আপুনি চিন্তাই কৰিব নালাগে, গম পাইছেনে? যি মানে সংসাৰৰ বামানয় কৰ্ম কৰি আছে, সেইসকলক জানিব যে তেওঁ মানে কৰ্মৰ বিতান্তত সোমাই আছে নহয়, মায়াৰ পাশত। গতিকে মায়াৰ পাশত পৰি থকাজনে, সেইসকলে যিসকলে ধাৰ্মিক লাইনলৈ নাহে, অধাৰ্মিক, সেইসকলে দেখিব এদিন গৈ পেলাই সেই তেওঁ কৰ্মযোগৰ কাৰণে তাত ফচিবই। কাৰণ তেওঁ সেই কৰ্মই টানি নিব নহয়, যাক যি কৰ্ম সেই কৰ্মই টানি নিব। গতিকে আমি সেইটো ত্যাগ কৰি যদি পবিত্ৰতা হয়, ভকত হয়, তেনেহ'লে ভকতজন নিজৰ কৰ্মৰ দ্বাৰা তেওঁ বাচি যাব, আৰু অপবিত্ৰজন নিজে ফচিব। গতিকে আপুনি দুখ কৰাৰ কোনো কথা নাই। আপুনি আহি নিজৰ স্থানত আহি আকৌ ঈশ্বৰক স্মৰণ কৰক, ঈশ্বৰক অৰ্পণ কৰি দিয়ক। হে প্ৰভু, এই কথাখিনি আপোনাকে অৰ্পণ কৰি দিলোঁ, আৰু তুমিয়ে বিচাৰ কৰিবা। গতিকে বিচাৰটো ভগৱন্তৰ ওচৰত। আৰু এই বুলি ক'ব লাগিব যে তেওঁ যে আজি মোক এনেকৈ কৰিলে, গতিকে প্ৰভু তেওঁক সচেতনতা আনি দিয়ক, তেওঁ মন মগজলৈ আপুনি বিৰাজ হৈ তেওঁক পবিত্ৰতা কৰাই দিয়ক, যেন তেওঁ পবিত্ৰতা হয়, অপবিত্ৰ হ'ব নালাগে। আমি সেই বুলিয়ে ক'ব লাগিব, গম পাইছেনে? ভকতে কেতিয়াও কাৰোৰ বেয়াটো চিন্তা নকৰে, কল্যাণটোহে চিন্তা কৰে, লাগিলে তেওঁ যিমানেই বেয়া নহওক। আজি যদি কোনোবা এজনে মদ খাই পৰি আছে, সেই প্ৰভু কৃপা কৰিব যেন এই লোকজন মন মগজলৈ পবিত্ৰতা ঘূৰাই আনক, কাৰণ তেওঁ নাজানি আজি মায়াৰ পাশত পৰি এনেকৈ মদাহী হৈ পৰিছে। হে প্ৰভু, এইজনে নাজানি আজি ড্ৰাগছ খাই পেলাই বাটত এনেধৰণৰ অচেতনতা হৈছে, ঘৰখনত অশান্তি ভাৱনা জগাই তুলিছে, পিতৃ মাতৃৰ অশান্তি হৈছে। হে প্ৰভু, গতিকে এই লোকজনৰ যেন দয়া হয়, কৃপা হয়, এওঁ যেন পবিত্ৰতা হৈ আহে, পুনৰ আপোনাৰ চৰণত অৰ্পণ কৰক।
যেন আপোনাৰ চৰণলৈ এই ল'ৰাজন বা এই লোকজন ঘূৰি আহক, কাৰণ এই অপবিত্ৰ লোকজনৰ হিয়াটো আপুনিয়ে প্ৰৱেশ কৰি আছে। গতিকে আপুনি জাগিত হওক, হে প্ৰভু, জাগিত হৈ মানুহজনক পবিত্ৰতাৰ ৰূপলৈ পুনৰ ঘূৰাই আনক। সেই বুলি ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা কৰি সেই লোকজনৰ পবিত্ৰতাৰ কথা ভকতে চিন্তা কৰিব। ভকতে কেতিয়াও আনৰ অনিষ্ট নকৰে। এইটো কথা কৈছে ইন্দ্ৰই বজ্ৰ লৈছে। এই বজ্ৰ কিহৰ বজ্ৰ কৈছে? আমি বজ্ৰ ল'ব লাগিব। কেনেকুৱা বজ্ৰ? বজ্ৰ মানে টান, মুঠি ধৰিব লাগিব। এইটো কাৰণে মুঠি ধৰিব লাগিব, যেতিয়া নেকি বেয়া কথাবিলাকে আমাৰ মন মগজটোক আমনি কৰিব, তেতিয়া আপুনি বজ্ৰ ধৰক। মই নিহিলোঁ বেয়া কথাত, মই কি বেয়া কথাতে মোৰ নিজকে অনিষ্ট কৰিম নেকি? মনটো স্থিৰ কৰা, সেইকাৰণে বজ্ৰ তুলি লৈছে। গম পাইছেনে? মন স্থিৰ কৰি একচিত্ৰ হিচাপে যদি আপুনি ধৰি ৰাখক, বজ্ৰ কৰি দিয়ক, মনটো স্থিৰ কৰি দিয়ক, দেখিব আপোনাৰ মনৰ পৰা নিজেই নিজে অস্ত্ৰ যাব। সেই বেয়া কথাবিলাকে কেতিয়াও আপোনাক ছেট কৰিব নোৱাৰে, আৰু আহিলে কি হয়, সি ছাইড হৈ যাব। মন মগজৰ ভিতৰত সি সোমাব নোৱাৰে, আঁতৰি যাব। মানে বজ্ৰই কাটি আছে, তাকে কৈছে। আপুনি মানে আকৌ এক্সট্ৰাকৈ বান মাৰিব নালাগে, আপুনি স্থিৰ হৈ যাওক, নিৰ্ভীক হৈ যাওক। আপুনি মুখেদি একো বান মাৰিব নালাগে, কথা ক'ব নালাগে, স্থিৰতা। তেওঁ যি কৈছে কৈ থাকক, হে প্ৰভু, হে প্ৰভু, হে প্ৰভু বুলি ভগৱানলৈ দি দিয়ক, মনটো স্থিৰ কৰি দিয়ক। বান্দৰ পোৱালীয়ে যেনেকৈ মাকৰ কোলা কেতিয়াও এৰি নিদিয়ে, ঠিক তেনেকৈ বজ্ৰ ধৰি, মন মগজত বজ্ৰ ধৰি দিলে এই বজ্ৰ অস্ত্ৰপাতে নিজেই নিজেই খণ্ডন কৰি দিব। কৃষ্ণ। দেখি দৈত্য সেনাগণে ভয়ে চমকিল মনে, কৰে হবয়ে আতি হাহাকাৰ। মহাকুদে দেৱৰায় মাৰন্ত বলি কচাই, শুনোৱাৰে দৈত্য দুৰাচাৰ। নিজৰ মনটোক ধৈৰ্য ধৰি সেই অসুৰটোৰ ফালে চোৱাৰ পিছত, চোৱা আজি মই দৃঢ়তাৰে ধৰিছোঁ, আজি তোমাৰ এই কথা যিমানবোৰ আহিলে মোৰ ওচৰত নোসোমায়। তেতিয়া সেই অসুৰৰ কথাবিলাকে, দুৰাচাৰৰ কথাবিলাকে আপোনাক কেতিয়াও অনিষ্ট নকৰে। তেতিয়া সেইখিনি কৰাৰ লগে লগে বেয়া ভাৱনাবিলাকে মন মগজত উঠল পুথল লাগিলে, সেই বেয়া ভাৱনাবিলাক আঁতৰিবলৈ আৰম্ভ কৰিলে। তেতিয়া সেই অসুৰসকলে কি কৈছে, আমাৰ জীৱনলৈ অনিষ্ট আহিল, ইন্দ্ৰই বজ্ৰ প্ৰহাৰ কৰিছে। দৃঢ়তা ধৰিলে, তেতিয়া মন মগজৰ বেয়াবিলাকে প্ৰৱেশ নকৰা সেই বেয়া ভাৱনাবিলাক আঁতৰিবলৈ আৰম্ভ কৰিলে। তেতিয়া সেই মানুহজনে কিমান বকিব আপোনাক বেয়াকৈ বকি থাকক, মনে মনে থাকক, তেওঁ দেখিব কিমান বকিব, অট'মেটিক আঁতৰিবলৈ বাধ্য হৈ যাব। আজি আপোনাৰ আগত এটা কথা কওঁ, মই তেতিয়া ওদালগুৰিত আছিলোঁ, তেতিয়া ডিউটি মাৰি আছিলোঁ আমি হৰিচিঙাত আমাৰ এটা ছেকশ্যন দিলে। আমাৰ 5জনীয়া ছেকশ্যন আছিলোঁ, 25 ছাৰৰ লগত। আমি সুন্দৰকৈ তেওঁৰ লগতে ডিউটি মাৰি আছিলোঁ। আমি 3জন ডেকা যুৱক, আমি কিজনে কেতিয়াও মানে বেয়া বস্তু নাখাওঁ, পবিত্ৰতা। বাকী 2-এজন অলপমান হেৰি কৰে, আৰু তাৰ এজনেতো সম্পূৰ্ণ মানে কিবাকিবি আৰু খাই আহে, য'তে ত'তে পৰি থাকে। আমি তেওঁক উঠাই আনিবলগীয়া হয়, আৰু অচি ছাৰো আমাৰ 3জনকহে বিচাৰে, বাকীকেইজনক নিবিচাৰে, এনেকুৱা হৈছিলেগৈ। তাতে এজনে কি কৰে, ৰাতি ক'ৰবাৰ পৰা আহি লৈ খাই লৈ আপোনাৰ কি কৰে, সদায় হালা কৰে, গম পাইছেনে? তো আমি ভাবে কি কৰোঁ, বাক্য বচনবিলাক একদম বেয়াকৈ চিঞৰে খাই লৈ। কিন্তু আমাৰ ভাবক, পুলিচৰ মাজত কেতিয়াবা কিছুমানে এনেকুৱা উৎপাত কৰে, যিটো উৎপাতত কিছুমানে ধৈৰ্য ধৰি থাকিবলগীয়া হয়, কেতিয়াবা আকৌ বেয়াকৈ কাৰোবাৰ গালিও শুনিব লগা হয়। তো তেনেকৈ মাজেও মানে ধৰি পেলাই চিপাহীসকল আগবাঢ়ি থাকে। যি কি নহওক, আমাৰ পুলিচৰ মাজতো সুন্দৰতা আছে, আৰু এই সুন্দৰতাৰ কাৰণে আমি গোটেই সমাজখন একত্ৰিত হৈ আছোঁ, আৰু সকলোৰে মাজতে সুন্দৰতা আছে। কেতিয়াবা 2-এজন তেনেকুৱা থাকে মানুহৰ মাজত, যি কি নহওক, হয় নহয়? এই লোকজনে যেতিয়া সদায় হালা কৰে, আমি ভাবে যেতিয়া নিজৰ বিচনাখনতে বা হেৰিয়ত ধুনীয়াকৈ আকৌ কাপোৰখন পাৰি লওঁ, পাৰি লৈ যেতিয়া ঈশ্বৰৰ কথা আলোচনা কৰোঁ, ভক্তিৰ কথা মানে পঢ়োঁ, নামঘোষাখন পঢ়োঁ, তেওঁ তেতিয়া মানে পঢ়াৰ আমাৰ ভাবক দেখা পায়, তেওঁ সেইখিনি কৰ্মতটো নাহেই, সদায় মানে হেৰি কৰে, নিন্দা কৰে, হালা কৰে। আমাৰ হ'ব, আমি যেতিয়া নামঘৰলৈ যাওঁ, সত্ৰৰ ওচৰতে সত্ৰ আছিলে, সত্ৰলৈ যাওঁ, সত্ৰত মানে ভকতসকলৰ লগত আলোচনা কৰোঁ, তেওঁলোকৰ লগত সেৱা ধৰি মেলি সদায় সন্ধিয়া প্ৰাৰ্থনা কৰোঁগৈ। বেয়া ঠাইলৈ যোৱা বদলি ঈশ্বৰৰ কথা চৰ্চা কৰাই শ্ৰেয়। তেনেকৈ যাওঁ, তেতিয়া তেওঁ আমাক কি কয়,
বৰ হেৰি দেখাইছ, ধুতি চুটি খুলি দিম, এনেকুৱা তেনেকুৱাও মানে হালা কৰে আৰু। তা আমি কি কওঁ, ভগৱানক কওঁ, হে প্ৰভু এই মানুহজনক সুস্থতা আনি দিয়ক। আমি কেতিয়াও মানে বেয়াকৈ ক'ব নালাগিব, নহয় জানো? আৰু এটা কথা, ভকতে কেতিয়াও কাৰো অকল্যাণ চিন্তা নকৰে। আমাৰ মন মগজত আমি চিন্তা কৰিছোঁ যে প্ৰভু তেওঁক কল্যাণ কৰক, আমি অকল্যাণতা নহওঁ। সদায় আমাক তেনেকৈ কৰে। কৰাৰ পাছত কি হ'লনো, দুদিনমানৰ পিছত তেওঁ নিজৰ কৰ্মৰাজিয়ে দি, অচিচাও বেয়া পোৱা হ'ল, তেওঁ কৰ্মৰাজি দি কি কৰিলে, তেওঁক লগে লগে তাৰ পৰা মানে পঠিয়াই দিলে, যা প্লাটুনলৈ, ইয়াত নহ'ব, তোমাৰ কৰ্মৰাজিটো ভাল নহয়। তেওঁ লগে লগেতো নিজৰ কৰ্মফলত পঠিয়াই দিলে প্লাটুনত। তাৰ পৰা প্লাটুনৰ পাছৰ পৰা তেওঁ নিজৰ কৰ্মৰাজি দি হেডকোৱাৰ্টাৰ ক্ল'জ হ'ল। কি কাৰণে হ'ল, তেওঁ নিজৰ কৰ্মৰাজিত, নহয় জানো? আমি এতিয়া ধুনীয়াকৈ থাকিলোঁ, কেলৈ থাকিলোঁ, আমাৰ পবিত্ৰতাৰ কাৰণে। অচিচাৰে আমাক লৈ ফুৰে কেলৈ, ভালৰ কাৰণে, পবিত্ৰতা হোৱাৰ কাৰণে। অপবিত্ৰ হোৱা হ'লেতো তেওঁ আমাক লৈ নুফুৰিলে হয়। তো এদিনটো আমাক আমাৰ হাবক অচিচাৰে সুধিলে, সুন্দৰ যে তুমি নিৰামিষ খোৱা, ব্ৰইলাৰ কণীটোচোন নিৰামিষতে পৰে, ইয়াত ঘূৰ্ণ নাই, গতিকে তুমি ব্ৰইলাৰ কণীটো খাব পাৰা। তেতিয়া আমি ভাবে কৈছিলোঁ, ছাৰ এইটো জোৰ নকৰিব, কাৰণ ব্ৰইলাৰটো যদি নিৰামিষতে পৰে আমি ভাবে সেৱন কৰিব নোৱাৰোঁ। কেলৈ নোৱাৰোঁ, কাৰণ আজি যদি ব্ৰইলাৰ কণীটো সেৱন কৰোঁ, কাইলৈ লোভহে মোক বেৰি ধৰিব, মই আৰু এটা মানে লোকেল কণীটো খাবলৈ মন যাব। গতিকে আমাৰ হাবৰ হৃদয়লৈ যাতে এই লোভে প্ৰৱেশ নকৰক, তেনেকৈ ক'লোঁ। ছাৰ এই লোভৰ প্ৰশ্ৰয়টো যাতে বশৱৰ্তী হ'ব নিবিচাৰোঁ। তেতিয়া ছাৰে ক'লে, ধন্য সুন্দৰ, মই ভাবিলোঁ তোমাক আচৰিত হ'লোঁ বুলি কৈছোঁ যে তুমি ইমানখিনি মানে কৰিব পাৰিছা ত্যাগ। তেতিয়া মানে অনুভৱ কৰিছোঁ এই ত্যাগৰ যি কথা, যি পবিত্ৰতা, এইখিনি আমাৰ হ'বক ঈশ্বৰে দিয়াইছে। কাৰণ আমি তেওঁৰ ওচৰত সম্পূৰ্ণ অৰ্পণ কৰি দিছোঁ। হৃদয়ৰ পৰা যেতিয়া আমাৰ বাজ হৈছে, একদম সুন্দৰকৈ আমাৰ মানে কি হৈছে, এই বস্তুবোৰ ত্যাগ হৈছে। আজি মুখত এটা বেয়া বস্তু নকৰা হৈ গ'ল, নহয় জানো? মুখত অশ্লীল ভাষা এটা ক'বলৈ বাদ দিয়া লিখা হৈ গ'ল। তো নিজে ভাবকচোন, আমি যদি সন্ধিয়া ঈশ্বৰৰ কথালৈ আহোঁ, এই ভাগৱত চৰ্চালৈ আহোঁ, তেনেহ'লে ভাগৱতে আমাক কি কৰে, সদায় মন মগজ পবিত্ৰতা হৈ যায়। তো মন মগজ পবিত্ৰতা হৈ গ'লে, আমাৰ জ্ঞান চিত্ৰ যদি পবিত্ৰতা হয়, তেনেহ'লে আমাৰ জিভাখনে সদায় পবিত্ৰতাৰ কথাই চিন্তা কৰিব, অপবিত্ৰ কেতিয়াও নকৰে। গতিকে সেইকাৰণে কৈছে, ঈশ্বৰক যদি আমি ধ্যান কৰোঁ, জিভাৰূপী দেৱতা, জিভাত বৰুণ দেৱতা আছে, জিভাই শুদ্ধ কথা ক'ব। তো সেই মাধৱ পুৰুষে ঘোষাত লিখি থৈ গৈছে, সেই জিভা সদা তোৰ শব্দ মাত্ৰকে প্ৰিয়, জান তই মধুৰ হবদ, আনতে যি নিৰন্তৰে কৰিও ক মাত্ৰ পান, নাৰায়ণ নাম অমৃতক। এতিয়া ভাবকচোন, তো সেই জিভাখনক কৈছে যে নামৰ অমৃত লোৱা। তো আমাৰ যদি নামৰ অমৃত ওলায়, পবিত্ৰতা ওলায়, তেনেহ'লে অপবিত্ৰ কেতিয়াও নোসোমায়। আৰু সি ইমান ধুনীয়াকৈ কৈছে। সেইকাৰণে আপুনি চাওক, আমি যদি ভাত ৰান্ধোঁতে হওক, কিবা হেৰি কৰোঁতে হওক, পানী টোপা খাওঁতে কেনেকৈ খাব লাগিব, হাতত প্ৰথমে জল অকণমান লওক, ৰাতিপুৱা শুই উঠি দেই, ঈশ্বৰৰ নামৰ জল আমি কেনেকৈ ল'ব লাগিব। গা ধোৱা, আচলতে ঈশ্বৰৰ নামৰ জলেৰে আমি কেনেকৈ গা ধুব পাৰোঁ, সেইটো এটা আজি অকণমান কওঁ। যে হাতত জল অলপ ল'লোঁ, লৈ পেলাই তাত আমি ক'ব লাগিব, অপবিত্ৰ যিটো আতি পবিত্ৰ হুৱে বা যদি, সমস্ত অৱস্থা আছে কায়া, কমল লোচন হিতু তাৰে খে, কৰয় শুদ্ধ বাহিৰে ভিতৰে হুৱে কায়া। সেই জলখন সদায় তেনেকৈ সেইখিনি গাই অপবিত্ৰটো যাতে সেই প্ৰভু মন মগজত অপবিত্ৰ নোসোমাক, যেন পবিত্ৰ সোমাক বুলি সেই জলখন অকণমান আঙুলিৰে, কোনটো আঙুলিৰে ল'ব, এই যে এইকেইটা আঙুলি এনেকৈ ধৰি, আমাৰ সেইকাৰণে কৈছে এনেকৈ ধৰিব দিছে, মাজৰ মানে মধ্যমা আঙুলি আৰু অনামিকা আঙুলিটো আৰু বুঢ়া আঙুলিটো ধৰি এনেকৈ এনেকৈ কৰি সেই পানীখিনি নিজৰ মূৰত ঢালিব লাগে। আৰু সেই ঢলাৰ লগে লগে গোটেই মানে দিনটোলৈ যে পবিত্ৰতাৰ ভাৱ আমাৰ জাগি উঠক। আৰু আমাৰ মাধৱ পুৰুষে ইমান সুন্দৰকৈ আমাক এই পবিত্ৰতাৰ কথা কৈছে, গম পাইছেনে? অপবিত্ৰ যিটো আতি, অপবিত্ৰটো আঁতৰি যাওক, পবিত্ৰ হৈ বা যদি পবিত্ৰ হ'ব, গম পাইছেনে? সমস্ত অৱস্থা আছে পায়া, গোটেই অৱস্থাটো, গম পাইছেনে? কমল লোচন সেইটো, সেইকাৰণে মানে কমল লোচন নাম লোৱা, যে পবিত্ৰ হ'ব। সেইখিনি আমি যদি কৰোঁ, সদায় যদি আমি নৈতিকতা হিচাপে কৰোঁ, তেনেহ'লে ভগৱন্তই আমাৰ মানে এই হৃদয়ত প্ৰৱেশ কৰিব আৰু আমাৰ মন মগজবিলাক শুদ্ধ কৰি তুলিব। ইমান সুন্দৰকৈ আমাক
ঘোষায়ো কৈ আছে আৰু এই বলিৰূপী ভাৱবিলাক কাম ক্ৰোধৰূপী ভাৱবিলাকে আমাক চুব নোৱাৰে। এতিয়া সেই বজ্ৰ যদি আমি ধৰি দিওঁ তেনেহ'লে নিজে অসুৰবিলাক মানে মহীশূৰ হৈ যাব। আৰু সেইজন আমাৰ হ'বক যিজনে সদায় হালা কৰিছিল তেওঁ নিজৰ কৰ্মফল পালে, আমি হবে তেনেকৈ কৰ্মফল পোৱা নাই, নহয় জানো? তো আমাৰ ইমান সুন্দৰকৈ এইখিনি কথা এতিয়া ঈশ্বৰৰ নামত আহিলোঁ কাৰণে আমি সুন্দৰতা হ'ল, সেইখিনি কথা শুনিবলৈ পালোঁ। যদি আমি তাত যদি ঈশ্বৰৰ নামত নাথাকিলোঁ হয় সেইখিনি আমিও অপবিত্ৰতা হ'ল হয়। এতিয়া সন্ধিয়া আমি যদি সদায় এনেকৈ ঈশ্বৰৰ কথা পাতোঁ তেনেহ'লে আমাৰ পবিত্ৰতাই সদায় টানি নিব, নহয় জানো? এতিয়া এই দেহৰূপী ইন্দ্ৰ, এই জীৱৰূপী ইন্দ্ৰ আমাৰ কি হ'ল? পবিত্ৰতা হ'ল। জীৱৰূপী আমাৰ ইন্দ্ৰ যেতিয়া পবিত্ৰতা হ'ল, ইন্দ্ৰৰ পবিত্ৰতা হ'লে আমাৰতো মন পবিত্ৰতা হ'ব। মন পবিত্ৰতা হ'লে মানে আমাৰ কাণ পবিত্ৰতা হ'ব, চকু পবিত্ৰতা হ'ব, চকুৱে আমি ভাল দৰ্শন কৰিম, গতিকে সমস্ত অংগটো আমাৰ পবিত্ৰতা হ'ব। সেইকাৰণে মনক কৈ আছে মাধৱদেৱে, হে মন সদা তোৰ সংকল্প বিকল্প ধৰ্ম জানতই নামৰ হাৰকেনে কিবা আছিলে, সেই দুটা লাইন পাহৰি গ'লোঁ দেই বাপ, চাই পেলাই এদিন আপোনাৰ আগত আকৌ পুনৰ ক'ম। তো সংকল্প বিকল্প ধৰ্ম তুমি জানা, গতিকে প্ৰকৃত ধৰ্মত তুমি আহা বুলি মনটোক কৈছে। তো আমাৰ মনটো যেতিয়া প্ৰকৃত ধৰ্ম নামৰ ধৰ্ম যদি সদায় বিৰাজ হৈ থাকে তেনেহ'লে আমাৰ এই কি হ'ল? মন যদি আমাৰ পবিত্ৰতা হৈ যায়, মন যদি নামত বিৰাজ হৈ যায় তেনেহ'লে এই মনে আমাৰ শৰীৰটোক লৈ ফুৰে। মনে তেতিয়া শৰীৰটোক লৈ ফুৰিব, মনৰ কবলতে গোটেইখিনি আছে, ইন্দ্ৰৰ কবল, গম পাইছেনে? তো আমাৰ এই 33 কোটি দেৱতা মনৰ কবলত পৰি আছে। গতিকে এই মনটো যদি পবিত্ৰতা হৈ যায় তেনেহ'লে আমাৰ দেহৰ অংগবিলাকে পবিত্ৰতা কাম কৰিবই, দেৱতাসকল পবিত্ৰতা হ'বই। তেতিয়া কি কৈছে? এই দেৱতাসকল পুনৰ মানে শুদ্ধ হৈ উঠিছে আৰু অসুৰসকলৰ তলবল হৈছে। মায়াত কৰিয়া বাস আমাক জিনিবে চাখ, কি কৰিবে তোমাৰ কপটে, যেন চক্ষু অন্ধ কৰি চৱালৰ বস্তু ভৰি নিবে খোজে তাত কিয়ানতে। দেখিলেনে এতিয়া কি হৈছে? আমাৰ এই চক্ষু অন্ধ কৰি, গম পাইছেনে? এই চকু দুটা কথাকে কোৱা নাই, মনৰ চক্ষুৰ কথা কৈছে। মন চক্ষু অন্ধ কৰি, গম পাইছেনে? এই মায়াৰতে আমাক বাস কৰাব বিচাৰিছ। কাক কৈছে? বলি ৰজাক ক'লে ইন্দ্ৰই। গতিকে আমাৰ এই ইন্দ্ৰই আমি এই জাগিত হোৱা বলিৰূপী ভাৱটো ক'ব লাগিব যে তুমি আমাক এই মায়ালৈ নিব নোৱাৰা, আমি দেৱতালৈ মানে থাকিব লাগিব, এইটো কথা কৈ আছে। তেতিয়া টানি নিলেও এই মায়াৰে যাতে আবদ্ধ কৰিব নোৱাৰে সেইটো কথা কৈছে। তো তাৰে সংসাৰখন কেনেকৈ ধৰি ৰাখোঁ, গম পাইছেনে? সেইসকলৰ বেদনাৰ কথা নহয়, তেওঁলোককো আমি কি হ'ল মন মগজৰ সম্পূৰ্ণ পবিত্ৰতা কৰি জগতখনৰ পবিত্ৰতা আমি কেনেকৈ ধৰি ৰাখিব পাৰোঁ। আমিতো মানুহৰ হুঁচ বোলা জ্ঞান এটা আছে, এই জ্ঞানৰূপী পবিত্ৰতাৰ বজ্ৰ আমাক ধৰিবলৈ কৈছে। যোনে সেই বজ্ৰ ধৰাৰ লগে লগে যিসকলে তেনেকুৱা কথা ক'বলৈ আহে সেই কথাখিনি এইজন লোকে ছেট কৰি দিয়ে, গম পাইছেনে? কাটি দিব, তেওঁৰ ওচৰত এইবিলাক আনিব নোৱাৰে। তো সেইকাৰণে কৈছে আমাৰ বজ্ৰ ধৰা কথা। তো এতিয়া ইন্দ্ৰই সেই বজ্ৰ ধৰিছে, চক্ষু অন্ধ কৰাসকলেহে সেইবিলাক দেখা পায়, গম পাইছেনে? যাৰ জ্ঞানৰ চক্ষু অন্ধ কৰিছে তেওঁলোকেহে সেইবিলাক পবিত্ৰতা ৰূপে দেখা পায়। কিন্তু ভকত এজনৰ কাৰণে কেতিয়াও, যিয়ে সংসাৰৰ কল্যাণতাৰ যদি ভাৱ নাই সি কেতিয়াও পবিত্ৰতা নহয়। জগতৰ কল্যাণৰ কথা যিজনে চিন্তা কৰিছে, খুটকণ সৰু এটি জীৱ কণা, সেই কণাটোৰ কথাৰ পৰা চিন্তা কৰি জগতখনৰ কাৰণে যি পবিত্ৰতা চিন্তা কৰিছে সেইজনকহে কৈছে প্ৰকৃত ভকত, গম পাইছেনে? যেনে হনুমান, জাবৱন্ত, বিভীষণ, এইসকলে কি কৈছে? সৰু ধূলি কণাটোকো পবিত্ৰতাৰ কথা চিন্তা কৰিছে। বিদুৰ, গম পাইছেনে? সৰু ধূলিকণাকো মানে পবিত্ৰতা কি কাৰণে কৈছে? এতিয়া হৰিনাম যদি মুখেদি বাজ হৈছে, ইয়াত থকা অকণমানি ধূলিকণাটো কি হ'ল? মুক্তি পাইছে হৰিনামত। অসংখ্য যদি যিমানবিলাক আত্মা এই সংসাৰত যদি ঘূৰি আছিল, অপবিত্ৰ আত্মা, সেই অপবিত্ৰবিলাকো পবিত্ৰ হৈছে। এই বায়ুমণ্ডলখন যি বায়ুমণ্ডল ঘূৰি আছে এই বায়ুমণ্ডলো শুদ্ধতা হৈছে হৰিনামেৰে। তো এই যিজনে চিনি পাইছে সেইজনে সকলো বস্তুক যেতিয়া পবিত্ৰতাৰ কথা চিন্তা কৰিছে তেওঁহে প্ৰকৃত ভকত। সেইকাৰণে সেইজন ভকতে যে সি মুক্তি কেতিয়াও নিবিচাৰে, সকলোৰে দয়াৰ কথা চিন্তা কৰে, তেওঁ কেৱল ভক্তিৰ কথা, ভক্তিহে চিনি পায়, ভক্তি কৰিব বিচাৰে, গম পাইছেনে? মুক্তি নিবিচাৰে। সেইজন ভকতক সদায় কৈছে নহয়,
মুক্তিটো নিস্পৃহ যিটো সেহি ভকত কন মোৰ অসময়ী মাগু ভকতি সমস্ত মস্তকমণি নিজ ভকতৰ অৱশ্য ভজু হেন দেৱ যদুপতি। গতিকে সেই যদুপতি তুমি দেখোন কোনো ভক্তিৰ কথা যদুপতি সেইজনহে হৈছে, সেইজনে হ'ব পাৰিব যিয়ে সমস্ত জনৰ কল্যাণ কথা চিন্তা কৰিছে। গম পাইছেনে? কেৱল যদুপতিয়ে ভক্তি কৰিছে, নাৰায়ণে কেৱল ভক্তি কৰিছে, মুক্তি বিচৰা নাই। গতিকে ভক্তি কৰিলে তাত ঈশ্বৰ নিজেই আহে। আমি মুক্তি বিচাৰিলে নহ'ব, ভক্তিৰ পাছে পাছে মুক্তি এনেই দৌৰি আহে। গতিকে সেইজনেহে মানে নৰৰ মাজত নাৰায়ণ সোমাব, ভকত হৈ পেলাই ভক্তিৰ কথা চিন্তা কৰিব, জগতৰ কল্যাণ কৰিব, হিৰে হিৰে প্ৰতিটো কৰাৰ কল্যাণৰ কথা চিন্তা কৰিব। সেইজনেই হৈছে প্ৰকৃত ভকত।